মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 8ৰ 2 নম্বৰ অংকটো কৰোঁ আহা। তলত নিৰ্দেশ কৰা মতে এককবোৰ পৰিৱৰ্তন কৰা। যেনেধৰণে কোৱা হৈছে তেনেধৰণে অংকবোৰ কৰিবলৈ কৈছে। যেনে এ নম্বৰটো চোৱা 12 কিলোমিটাৰ 600 মিটাৰক মিটাৰলৈ নিয়া। কি হলত নিব কৈছে? মিটাৰলৈ লৈ যাব কৈছে। ইয়াত চোৱা 600 মিটাৰ, মিটাৰটো মিটাৰত আছে, গতিকে কিলোমিটাৰটো 12 কিলোমিটাৰটো ক'ত লৈ যাব লাগিব? মিটাৰলৈ লৈ যাব লাগিব। কেনেকৈ কৰিম অংকটো চাবা। আমি মিটাৰলৈ লৈ যাব লাগিব কিলোমিটাৰ। প্ৰথমতে কি কৰিম চাবা, আমি এইদৰে অংকটো পাতি ল'ম। আমি অংকটো এইদৰে পাতি ল'লো। চোৱা 12 কিলোমিটাৰ সমান 600 মিটাৰ, অৰ্থাৎ মিটাৰত লৈ যাব কৈছে। গতিকে কি কৰিবি চাবা, ইয়াত কি হৈছে 600 মিটাৰটো যোগ হৈ আছে ন। প্ৰথমতে সমান চিহ্ন পাতি ল'বা। 12 কিমি যোগ দি এইটোক বেলেগ কৰি ল'বা 600 মিটাৰ। হল, এতিয়া কিলোমিটাৰক আমি মিটাৰত লৈ যাব লাগিব ন। এতিয়া চাম 12 যেতিয়া কিলোমিটাৰক মিটাৰলৈ লৈ যাম, চাবা এই সূত্ৰটো মনত থাকিব লাগিব নহয় তোমালোকৰ। 10 মিলিমিটাৰে 1 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰে 1 ডেচিমিটাৰ, 10 ডেচিমিটাৰে 1 মিটাৰ, 10 মিটাৰে 1 ডেকামিটাৰ, 10 ডেকামিটাৰে 1 হেমিমিটাৰ, 10 হেক্টোমিটাৰে 1 কিলোমিটাৰ। এতিয়া চোৱা আমাক কিহত লৈ যাব কৈছে? এই মিটাৰত লৈ যাব কৈছে, এই মিটাৰত। 10 মিটাৰে 1 ডেকামিটাৰ, হয় নহয়? 10 ডেকামিটাৰে 1 হেক্টোমিটাৰ, 10 হেক্টোমিটাৰ 1 কিলোমিটাৰ। তাৰমানে 1 কিলোমিটাৰ সমান কিমান মিটাৰ? 10 10 গুণ 100, 100 2 গুণ 1000। যিহেতু 1 কিমি সমান কিমান? 1000 মিটাৰ। 1 কিমি সমান কিমান মিটাৰ? 1000 মিটাৰ। 1 কিমি সমান 1000 মিটাৰ। তাৰ মানে কিলোমিটাৰক, এতিয়া 12 কিলোমিটাৰক আমি যেতিয়া মিটাৰলৈ লৈ যাম, তেতিয়া কি হ'ব চোৱা 1000ৰে পূৰণ হ'ব। কিয়? যিহেতু 1 কিলোমিটাৰ সমান 1000 মিটাৰ, তেতিয়া 1 মিটাৰ লৈ যাবলৈ 1000ৰে পূৰণ হ'ব। তেতিয়া ইহে কিহত গুচি যাব? মিটাৰত গুচি যাব। তেতিয়া আমি মিটাৰ মিটাৰ যোগ কৰিব পাৰিম। 600 মিটাৰ হল। হ'ব, এতিয়া চাবা 12 এগুণ 12, 12 তাৰপিছত 1 2 3টা 3টা শূন্য, 3টা শূন্য পাতি দিবা। মিটাৰ যোগ 600 মিটাৰ হল। আমি কি কৰিলো? কিলোমিটাৰক মিটাৰলৈ লৈ গলো। 1000ৰে পূৰণ কৰি দিয়াৰ লগে লগে কি হ'ব? মিটাৰলৈ গুচি যাব। যিহেতু 1 কিলোমিটাৰ সমান 1000 মিটাৰ। লিখিব পাৰা, যিহেতু 1 কিমি মিটাৰ 1000 মিটাৰ। আমি কি সূত্ৰটোৰ সহায়ত পালো। আমি চাৰ্টখন দিয়া আছে নহয়, এই চাৰ্টখনৰ সহায়ত আমি পাইছো। চাৰ্টখন মুখস্থ কৰিবা তোমালোকে যিমান পাৰা। তোমালোকৰ পঢ়া টেবুলৰ আগত এখন প্লে কাৰ্ড বনাই ল'বা, অৰ্থাৎ এটা লিখি ল'বা, লিখি এটা কাৰ্ড বনাই ল'বা, কাৰ্ড লৈ ওপৰত থবা। থৈ ৰাতিপুৱা সদায় মুখস্থ কৰিবা, তেতিয়াহে মনত ৰখি যাব কথাবোৰ। এতিয়া চোৱা এই মিটাৰ মিলি গ'ল নহয়। এতিয়া 12,000 মিটাৰ আৰু 600 মিটাৰ যোগ কৰি দিয়া। 600 মিটাৰ মিটাৰ হ'লে যোগ কৰিব পাৰিম। যোগ কৰি দিয়া। 0 0 0 0 যোগ কৰিলে 0 0 0 যোগ কৰিলে 0 0 লগত 6 যোগ কৰিলে 6 12 12,000 600 মিটাৰ। গোটেই মিটাৰত গুচি গ'ল নাই? আমাক মিটাৰলৈ লৈ যাবলৈ কৈছিল। আমি গোটেই অংকটো মিটাৰলৈ লৈ গ'লো। বুজি পালা নহয়? এই যোগ চিহ্নটো কিয় দিলো গম পাইছা? কাৰণ ইয়াত যোগ হৈ আছে, যোগ চিহ্ন দি দিছো। হল, আমি কি কৰিলো? এতিয়া কিলোমিটাৰক মিটাৰলৈ লৈ গ'লো। কাৰণ 1000
মিটাৰ সমান 1 কিলোমিটাৰ, গতিকে 1000 12 পূৰণ কৰিলে মিটাৰলৈ গুচি গ'ল। আমি যোগ কৰি দিলোঁ 12600 মিটাৰ পালোঁ। যদি অংকটো বুজি পাইছা, যদি বুজোৱাৰ পদ্ধতিটো যদি ভাল লাগিছে তেতিয়া লাইক এটা কৰিবলৈ নাপাহৰিবা। যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। আজিলৈ হ'ব সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইয়াতে সামৰোঁ। বাই।